বীৰ লাচিত সেনাৰ দম নাই, ৰাজহাৰ নাই, বিবেক নাই, বুদ্ধি নাই, তেওঁলোক কেৱল চান্দা ব্যৱসায়ী। গতিকে তেওঁলোকৰ দম নাই, তেওঁলোকৰ ৰাজহাৰ নাই, তেওঁলোকৰ বিবেক নাই, তেওঁলোকৰ বুদ্ধি নাই, তেওঁলোকৰ মন নাই, তেওঁলোকৰ মগজু নাই, তেওঁলোকৰ অন্তৰ নাই, তেওঁলোকে এটাই আছে, এটা অপশক্তি, তেওঁলোকে চান্দা ব্যৱসায়ী। জাতীয়তাবাদৰ নামত অবৈধভাৱে উপাৰ্জন কৰিছে, চৰকাৰৰ লগত মিলি আছে। তেওঁলোকে জাতীয়তাবাদৰ নামত তেওঁলোকে অবৈধভাৱে উপাৰ্জন কৰিছে, সিন্ডিকেট কৰিছে, আৰু এটা পক্ষত তেওঁলোকে দেখুৱাইছে যে চৰকাৰ তেওঁলোকে বিৰোধী হৈ আছে, আনটো পক্ষত চৰকাৰে কৈছে যে তোমালোকে এইখিনি কৰা, তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিছে। যোৰহাটত যিটো আজাদ চৌধুৰীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যিটো আন্দোলন হৈছে বা হুংকাৰ দিছে, এইটো সম্পূৰ্ণ পৰিকল্পিত আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে নিশ্চিত। মূৰ্তি বনোৱাৰ নামত টকা খালে, ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে। এই এটা মূৰ্তি এটা বনালে মেলেঙত। প্ৰথম যিটো মূৰ্তি বনাবলৈ গৈছিল, মই গৈছিলোঁ তাত গুৱাহাটীত, আমি বীৰেন সিংহ ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ তাতে। তেতিয়া তেওঁ 18 লাখ নে 22 লাখ টকা লাগিব বুলি ক'লে যে এই মূৰ্তিটোৰ দামত। সেই মূৰ্তিৰ নামতো তেওঁলোকে বহু ঠাইত তেতিয়া পইচা পাতি খালে। আৰু তেওঁলোকে যে চৰকাৰৰ লগত মিলি আছে, এই কথাটোৱে যে বীৰ লাচিত সেনাৰ আমাৰ ফাউণ্ডাৰ হয়, লাচিত সেনা আছিলে, তাত মই আছিলোঁ। তেওঁলোকৰ মূল উদ্দেশ্য আছিলে বীৰ লাচিত সেনাৰ যে কৃষিভূমি সংৰক্ষণ কৰা। মোৰ ওচৰত এতিয়াও পেপাৰ আছে। আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত নিউজ ওলাইছে যে অসমৰ কৃষিভূমি কেনেকৈ ইয়াতে ৰক্ষা কৰিব লাগে। গুৱাহাটীত প্ৰেছ মিট দিয়াই নহয়, তাতে লাচিতগড়ত আমি বেনাৰ মাৰি দিছিলোঁ, ৰাস্তা বন্ধ কৰিছিলোঁ। ষ্টাৰ চিমেণ্টৰ যিটো তাতে ফেক্টৰী নতুনকৈ বহাইছিলে, সেই তথ্য আছে যে তেতিয়া ৰাস্তা বন্ধ কৰাৰ পিছত মই যিহেতু যোৰহাটত থাকোঁ, কোনো বিষয়ববীয়ে তাতে ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে। বীৰ লাচিত সেনাক চেলেঞ্জ অধিবক্তা হেমেন বৰাৰ। এই ক্ষেত্ৰত মই কৈছোঁ তেওঁলোকৰ সাহস আছে, আইনৰ ওচৰত আহক, মই চেলেঞ্জ দিছোঁ, বীৰ লাচিত সেনাক চেলেঞ্জ দিছোঁ মই। বিদেশীৰ বিৰুদ্ধে যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদক লৈ গৰজি উঠিছে চহৰখনৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰা। অধিবক্তাগৰাকীয়ে কয়, যিগৰাকী আজাদ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁ যে বিদেশী নহয় সেই কথা সকলোৱে জানে। তাৰ পিছতো উদ্দেশ্য প্ৰণোদিতভাৱে বীৰ লাচিত সেনাই এই প্ৰতিবাদ কৰিছে। এতিয়াও আমি নিবিচাৰোঁ সাম্প্ৰদায়িক বিষয়বস্তু, এতিয়াও নিবিচাৰোঁ আমি ইয়াত বাংলাদেশী সকলোকে, হিন্দু হওক মুছলমানক খেদাব লাগে। কিন্তু এজন বাংলাদেশী বুলি কৈছে আজাদ চৌধুৰী, তাৰ বাবে দিনৰ পিছত দিন আন্দোলন কৰিব। এইভাৱে যে তেওঁ যে আচলতে বিদেশী নহয়, এই কথাটো বীৰ লাচিত সেনাই জানে, এই কথাটো প্ৰশাসনে জানে, এই কথাটো অসম চৰকাৰে জানে। তৎসত্ত্বেও কিন্তু তেওঁলোকে এনেকুৱা এটা বাতাবৰণ কৰিছে যাতে এটা আন্দোলন হওক, যাতে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যোৰহাটত হিন্দু আৰু মুছলমানৰ এটা সংঘাত সৃষ্টি হ'ব পাৰে। যোৰহাটলৈ গৌৰৱ গগৈ অহাৰ বাবেই এই প্ৰতিবাদ কৰাৰ অভিযোগ। মই কৈছোঁ, যদিহে শৃংখল চলিহা ৰন্তপানী ফুকনৰ সাংগু পাংগু এই ফোনকেইটা কললক্ষিত হয়, তেওঁলোকে চৰকাৰৰ লগত মিলি আছে। সেইবাবে গৌৰৱ গগৈক মই ভাবিছোঁ, বাঘকো ইমান ভয় নকৰে, কিন্তু গৌৰৱ গগৈক ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয়, আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয়, তাৰ বাবে উদ্দেশ্যৰ প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে। আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে, তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ পৰিঘটনা তেওঁলোকে। এনেকুৱা পৰিৱেশেৰে যোৰহাটৰ পৰিৱেশ নষ্ট নকৰিবলৈ আহ্বান অধিবক্তাগৰাকীৰ। গতিকে এনেকুৱা কিছু ব্যক্তি আছে বীৰ লাচিত সেনাত, যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে, তেওঁলোকে চান্দা লৈ চলি থাকে। কওক তেওঁলোকৰ ইনকাম কি, তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে, উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি। তেওঁলোকৰ যি পঢ়া শুনা মানুহ, প্ৰত্যেকটো সংগঠনতে কিছু পঢ়া শুনা মানুহ থাকে, কিছু বুদ্ধিদীপ্ত মানুহ থাকে, কিছু উপদেষ্টা থাকে, যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন, সঁচাকৈ বৌদ্ধিক, অধ্যয়নশীল। কিন্তু বীৰ লাচিত সেনাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে। গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী, শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব, এই কথাটো মই কেতিয়াও নামানো। আপোনালোক সাংবাদিক মহলেও কৈছোঁ যে অসম চৰকাৰে কি ভাবিছে, অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে, য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই, ইয়াত দেখিছোঁ তেওঁলোকে হুমকি দিছে। শিৱসাগৰ থৈ সিদিনাখন কৈ গ'ল শৃংখল চলিহা, আপোনালোকৰ কোনোবা চেনেলত ওলাইছে, প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয়, তেওঁ টেক্স লয়। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।